দেড়টা বাজে গাড়ি রাখছি গাড়ি লম্বটা লইলে হৈছে মানে মই ৰাতি 2টা বজাত গাড়ীখন লৈ আহিছোঁ। অহাৰ পিছত গাড়ীটো ইয়াত ৰখাই পেলাই মই ঘৰত গৈছোঁ। সদায় ইয়াতে গাড়ীখন থাকে। ৰাতি 2টা বজাত যোৱাৰ পিছত মই ৰাতিপুৱা আহিছোঁ, আহি কিনি চাইছোঁ টায়াৰ দুটা নাই। নতুন টায়াৰ, দুটা টায়াৰ খুলি লৈ গৈছে, ইটা লগাই পেলাই লৈ গৈছে। এইটো আমাৰ বেলেগৰ পৰা চোৰ অহা নাই, আমাৰ গাঁৱৰে চোৰ লৈ গৈছে। এইটো বেলেগৰ পৰা ক'ত আহিব ৰাতি 2টা বজাত? কোনে গম পাব যে গাড়ীটো ইয়াত ৰাখিছে বুলি? এইটো সি গম পাইছে যে গাড়ীটো ইয়াত আহিছে বুলি গম পাই পেলাই সি এইটো নিজা কামটো কৰিছে। আগত দুদিন আগত মোৰ গাড়ীৰ পৰা জেক, লিভাৰ আকৌ চুৰ কৰি লৈ গৈছে, বাওঁ চাইডৰ লকটো ভাঙি কিনি। সি যোন মানুহটোৱে মানে জেক, লিভাৰ লৈ গৈছে, সিয়ে মানে টায়াৰটো চুৰ কৰিছে। দুটা টায়াৰ, হুইল, জেক টেক মিলাই 1 লাখ টকা হ'ব চবখিনি। মানে সব মিলাই পেলাই 1 লাখ টকা বস্তু লৈ গৈছে। গাড়ীটো সদায় থাকে। মই 8-9 বছৰ গাড়ী চলাই আছোঁ 12 চকা। কোনোবাই এটা দিন মানে আৰু বিডিপি পাৰ্টি আছে, বিডিপি পাৰ্টি ডিউটি নাই, মানে ডিউটি দিব লাগে। বস্তু এনেকৈ চুৰ হৈ থাকে, বিডিপি ডিউটি দিব লাগে না থানাৰ পৰা। বিডিপি ডিউটি নিদিয়ে। বিডিপি প্ৰেচিডেণ্ট আছে, ছেক্ৰেটাৰী আছে, সিহঁতক জনাইছোঁ, কোনো ৰেছপন্সিবিলিটি নাই সিহঁতৰ। ছেক্ৰেটাৰী সন্দেহ মানে কি আমাৰ গাঁৱৰ চুৰে নিছে। এইটো ডাকচাৰো মানুহে কৈ আছে ডাকচাৰো নিব। ডাকচাৰো এনেকুৱা কাম কৰিব নোৱাৰে। ডাকচাৰ নিলে তেলৰ টেংকিত তেল আছে, তেল নিব। স্পেয়াৰ টায়াৰ আছে, সেইটো নিব পাৰে। এইটো মানে কোনোবা জিদত কামটো কৰিছে, হ'ব পাৰ্চনেল দুশ্মনী হ'ব পাৰে, সেইটো কাৰণে কৰিছে। হৈছে মানে মই ৰাতি 2টা বজাত গাড়ীখন লৈ আহিছোঁ। অহাৰ পিছত গাড়ীটো ইয়াত ৰখাই পেলাই মই ঘৰত গৈছোঁ। সদায় ইয়াতে গাড়ীখন থাকে। ৰাতি 2টা বজাত যোৱাৰ পিছত মই ৰাতিপুৱা আহিছোঁ, আহি কিনি চাইছোঁ টায়াৰ দুটা নাই। নতুন টায়াৰ, দুটা টায়াৰ খুলি লৈ গৈছে, ইটা লগাই পেলাই লৈ গৈছে। এইটো আমাৰ বেলেগৰ পৰা চোৰ অহা নাই, আমাৰ গাঁৱৰে চোৰ লৈ গৈছে। এইটো বেলেগৰ পৰা ক'ত আহিব ৰাতি 2টা বজাত? কোনে গম পাব যে গাড়ীটো ইয়াত ৰাখিছে বুলি? এইটো সি গম পাইছে যে গাড়ীটো ইয়াত আহিছে বুলি গম পাই পেলাই সি এইটো নিজা কামটো কৰিছে। আগত দুদিন আগত মোৰ গাড়ীৰ পৰা জেক, লিভাৰ আকৌ চুৰ কৰি লৈ গৈছে, বাওঁ চাইডৰ লকটো ভাঙি কিনি। সি যোন মানুহটোৱে মানে জেক, লিভাৰ লৈ গৈছে, সিয়ে মানে টায়াৰটো চুৰ কৰিছে। দুটা টায়াৰ, হুইল, জেক টেক মিলাই 1 লাখ টকা হ'ব চবখিনি। মানে সব মিলাই পেলাই 1 লাখ টকা বস্তু লৈ গৈছে। গাড়ীটো সদায় থাকে। মই 8-9 বছৰ গাড়ী চলাই আছোঁ 12 চকা। কোনোবাই এটা দিন মানে আৰু বিডিপি পাৰ্টি আছে, বিডিপি পাৰ্টি ডিউটি নাই, মানে ডিউটি দিব লাগে। বস্তু এনেকৈ চুৰ হৈ থাকে, বিডিপি ডিউটি দিব লাগে না থানাৰ পৰা। বিডিপি ডিউটি নিদিয়ে। বিডিপি প্ৰেচিডেণ্ট আছে, ছেক্ৰেটাৰী আছে, সিহঁতক জনাইছোঁ, কোনো ৰেছপন্সিবিলিটি নাই সিহঁতৰ। ছেক্ৰেটাৰী সন্দেহ মানে কি আমাৰ গাঁৱৰ চুৰে নিছে। এইটো ডাকচাৰো মানুহে কৈ আছে ডাকচাৰো নিব। ডাকচাৰো এনেকুৱা কাম কৰিব নোৱাৰে। ডাকচাৰ নিলে তেলৰ টেংকিত তেল আছে, তেল নিব। স্পেয়াৰ টায়াৰ আছে, সেইটো নিব পাৰে। এইটো মানে কোনোবা জিদত কামটো কৰিছে, হ'ব পাৰ্চনেল দুশ্মনী হ'ব পাৰে, সেইটো কাৰণে কৰিছে।